ফ্ৰেণ্ড আজি ওলাই আহিলোঁ দিছপুৰ হস্পিটেলৰ ওচৰত থকা এখন মানে ৰেষ্টুৰেণ্ট বুলিয়ে ক'ব চাগে ইয়াত বহিলোঁ আজি ফাৰ্ষ্ট ভাবিছোঁ খাই চাওঁ আৰু ইয়াত প্ৰাইচবিলাক বহুত জেনুইন হয় ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া হয় দেখাত কিন্তু দামবোৰ মানে আপোনালোকে আচৰিত হৈ যাব মেনুখন পঢ়িলে একে গাহৰি ভাত 130 টকা তাৰপিছত আপোনাৰ মটন 150 আকৌ পুৰি চব্জি পাৰ প্লেট 50 টকাকৈ একাপ কফি 30 টকা তো ভাবিলোঁ এফালৰ পৰা টেষ্ট কৰোঁ কফিটো খাই ভালেই লাগে অকণ ঠাণ্ডা পৰাৰ লগে লগে কফিৰ টেষ্টটোৱে বেলেগ হৈ যায় ন তাৰপিছত এয়া অৰ্ডাৰ দিলোঁ ভাইটিকেইজন আহিছিলে আমাৰ লগত সিহঁতে খালি ভিডিঅ'ত ওলাবলৈ অকণ আনকমফৰ্ট হয় কাৰণে ভালদৰে নেদেখালোঁ এয়া সিহঁতে পৰ্ক থালি দিছে লাই শাকৰ লগত গাহৰি মাংস চাওক ধুনীয়া বাতি দেখিলে গমেই পাইছে 5 পিচকৈ মাংস দিছে আৰু লগত এইখন গোটেই নিৰামিষ থালিখন আৰু এইপিনে আহি গৈছে আমাৰ পুৰি চব্জি পুৰিৰ আকাৰ চাওক না এখন চলেৰ নিচিনা ডাঙৰ আৰু এইফালে ঘুগুনি দি দিছে এয়া চাওক কাবুলী বুট মটৰ লগত দি দিছে চাটনি মানে দিছপুৰ হস্পিটেলৰ ওচৰতে বহুত ধুনীয়া হয় আৰু হোটেলখন যথেষ্টখিনি ভিৰো লাগি থাকে মানুহৰ কম দামত ভাল খানা নিৰামিষ ভাত মাত্ৰ 100 টকা মানে ভাবি চাবচোন ইমান এফৰ্ডেবল প্ৰাইচ কিন্তু দেখিবলৈ একদম ৰেষ্টুৰেণ্টখনৰ নিচিনা একদম ডেকৰেটেড ইমান ধুনীয়া জেগাত ধুনীয়া হোটেল এখনত একদম কম প্ৰাইজত ধুনীয়াকৈ পেট ভৰাই এসাঁজ খাব পাৰিব আৰু পৰ্ক লাভাৰবিলাকৰতো কথাই নাই আৰু এবাৰ যদি দিছপুৰ গণেশগুৰি ছাইডত আহে আৰু পকেটত কম পইচা থাকে ইয়াত ট্ৰাই কৰি চাব পাৰিব